মানে ভাৰতবৰ্ষত যদি আমাৰ পৰ্যটকে তাজমহল চাবলৈ যায়, অসমত যদি তাজমহল চায় তেতিয়াহ'লে ৰুদ্ৰেশ্বৰ দেৱালয়লৈ আহিব লাগিব। ই হ'ল অনন্য আহোম ৰাজত্বকালৰ নিৰ্মাণশৈলীৰ এক অপূৰ্ব নিদৰ্শন ইয়াত দেখিবলৈ পোৱা যাব। ইয়াৰ যিখিনি মানে আহোম ৰজাৰ দিনত যিখিনি কৌশল, ইয়াত দুটা প্ৰকাৰৰ মছলা ইয়াত দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ হ'ল যিটো মাটিৰ কৰাল বুলি কয় মছলা, আৰু এক প্ৰকাৰৰ যিটো চূণ চুৰকি বুলি কয়, যিটো শিলিখা, মাটিমাহ, আগত যি বৰালি মাছ, শন, এবিধ মৰাপাত জাতীয় এই বস্তুখিনি যিখিনি বনাইছিলে, ইয়াত কিন্তু তাৰ গোটেই বস্তুখিনি তথ্যভিত্তিক আছে। আৰু ইয়াৰ যিখিনি ইটাৰ প্ৰকাৰ, প্ৰায় ইয়াত আমি 20 প্ৰকাৰতকৈ অধিক ইটাৰ প্ৰকাৰ দেখিবলৈ পাইছোঁ। ইয়াৰ যিখিনি ইটাৰ মানে গঠন প্ৰণালী, আৰু আমি যিহেতু এতিয়া ইয়াত সুৰংগ দেখা পোৱা গৈছিলে, সুৰংগবিলাক যিহেতু জইন কৰিছে, যিটো আহোম বুৰঞ্জীয়ে কয় যে গঠিয়া শিল আৰু লঠিয়া শিল, ইয়াত যি বস্তুটো আমি ইটাটো যিটো জইন কৰিছোঁ, ওপৰত যিটো জইন কৰাটো কৌশল, সেই বস্তুটো হ'ল আপোনাৰ এইটো গঠিয়া ইটা বুলি কোৱা হৈছে। আৰু এই ইটাবিলাকৰ বৈশিষ্ট্য এনেধৰণৰ যে আজি তাৰিখত বিজ্ঞানে কোৱা মতে এই ইটাৰ প্ৰায় 1000 বছৰ আয়ুস। এইটো হ'ল ইটা বনোৱাৰ পাছত মিঠাতেলত ইয়াক ডুবাই ৰখা হৈছিল, যাতে 1000 বছৰলৈ পানীয়ে ইয়াক নুশুহে। গতিকে ই হ'ল অনন্য, আৰু মানে ইয়াত বহুতখিনি অধ্যয়ন কৰিবলগীয়া আছে। গতিকে আমাৰ পৰ্যটক বুলিয়ে নকওঁ, বা আমাৰ কোনোবা যদি গৱেষকৰত ছাত্ৰ বা ছাত্ৰী আহে, এই দৌল দেৱালয় বা উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোত ৰুদ্ৰসিংহ স্বৰ্গদেৱে প্ৰায় 7.5 লাখ সৈন্য লৈ বংগদেশে আক্ৰমণ কৰিবলৈ ইয়াত গোট খাইছিলে। গতিকে ঐতিহাসিকভাৱে এই অঞ্চলৰ গুৰুত্ব বহুত বেছি আছে, আৰু পৰ্যটন বিভাগৰ ক্ষেত্ৰত অনন্য বুলি ক'ব বিচাৰোঁ আমি। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ যি এক নিৰ্মাণ শৈলী, সেয়া অতিকে ইউনিক হয়। আমাৰ নৰ্থ গুৱাহাটীতে এনেকুৱা মানে যিটো কনষ্ট্ৰাকশ্যন সেইটো বহুত কমেই দেখিব পোৱা গৈছে, যিহেতু ইয়াতে এটা একদম আণ্ডাৰগ্ৰাউণ্ড টানেল আছে। আৰু যিহেতু এইটো মন্দিৰ বুলি আমি জনাত, আমি মন্দিৰ বুলিয়ে গম পোৱা গৈছে। গতিকে মন্দিৰৰ তলত এনেকে একদম প্ৰদক্ষিণ পথটো এজ এ সুৰংগ দেখা পোৱা নাযায় মানে। গতিকে ইয়াত সেইটো বস্তু মানে কমপ্লিট ইউনিক। আৰু ইয়াতে যিটো ষ্ট্ৰাকচাৰটো মানে যিটো ষ্টেপিং পেটাৰ্ণ, সেইটোও বহুতখিনি ইউনিক হয়।